ये बहादुर ये केनेके खेले ये बहादुर मजा 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 बहादुर ओ गुड बॉय आको 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 ये उठी दिले নিজৰ 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 পৰিয়ালক পাই কিমান ফূৰ্তি। নমস্কাৰ, আজি আকৌ আমি আছো বিশ্বনাথ জিলাৰ লেহু গাঁৱত আৰু মোৰ লগত আছে মানে মোৰ পিছফালে আছে বাহাদুৰ, আমাৰ বহুত ডাঙৰ দীঘল হাতী বাহাদুৰ, আৰু বাহাদুৰৰ লগত আছে আমাৰ অনুপল ভাইটি অনুপল হাজৰিকা, আৰু লগত আছে আমাৰ গণেশ গোৱালা, এই ক'ৰবাত দোকান এটাত গৈছে কিবা পানী আনিবলৈ, আৰু ভীম আৰু লক্ষী সিহঁত গৈ আছে অলৰেডি বুঢ়ীগাং নদীত যাব গা ধুবলৈ। আৰু মই ভাবিছোঁ আজি বাহাদুৰকো লৈ যাওঁ বিশ্বনাথৰ বুঢ়ীগাং নদীত নি গা ধুৱাম। তো বাহাদুৰৰ ওপৰত উঠিব এতিয়া অনুপল ভাইটি, আৰু মই আৰু বাইক লৈ লাহে লাহে গৈ থাকিম। মই হাতীত নাযাওঁ কাৰণ ঘৰৰ ওচৰত হ'লে বেলেগ কথা, অলপ দূৰত হৈ বুলি আৰু বাইকতে যাওঁ, বহুতখিনি যাব লাগিব। তো বাহাদুৰ ৰেডিয়ে যাবলৈ, চাক আমালৈ চাই আছে বাহাদুৰে। এইফালে আমাৰ গণেশ গোৱালা আহি আছে। তো বহুত দিনৰ পিছত লগ পালোঁ, ইমান দিন কামাখ্যা মন্দিৰত আছিলে, তাত আৰু কিবা কাৰণত গৈছিলে কামাখ্যা মন্দিৰত। যেতিয়া আমি বুঢ়ীগাং নদীত যাব লাগে, ভীম আৰু লক্ষীৰ ঘৰত আছেই, সিহঁতকো দেখুৱাব লাগে সিহঁতে কেনেকৈ গা ধুৱে। মানে আমাৰ বাহাদুৰৰ মাইকী লক্ষী আৰু বাহাদুৰৰ ল'ৰা ভীম তিনিটা আজি একেলগে আকৌ লগ খাব। তো এই আমাৰ গণেশ গোৱালা আহি গ'ল, এতিয়া ওপৰত উঠাই দিব অনুপলক আৰু আমাৰ শিৱাক, শিৱা যা, আৰু শিৱাকো উঠাই দিব। এতিয়া শিৱা আৰু অনুপল গৈ থাকিব, যাবিগৈ ঠিক আছে যা। এতিয়া বাহাদুৰ আকৌ জংঘলো লৈ লয় মূৰত, কি চেণ্ডেল লৈ ল'বি, যা যা লৈ ল'বি, যা লৈ ল যা। আৰু এইফালে অনুপল উঠি আছে, বাহাদুৰ বহিলেও চাকচোন কিমান ডাঙৰ দেখা যায় বাহাদুৰক। ধাত ধাত ধাত, এতিয়া শিৱা উঠি আছে, এয়া শিৱা উঠি আছে। অঁ এই ভালকৈ ধৰ, পৰিবি নহ'লে বহুত ওখ। এইয়া তো আৰু বাহাদুৰ উঠিলেই, এতিয়া লাহে লাহে গৈ থাকিম। বাহাদুৰ বেটা, বেটা এতিয়া মোৰ বেটা মানে বহুত ডাঙৰ বেটা দেই, সৰু সুৰা বেটা নহয়, বহুত ডাঙৰ বেটা। তো ক'ত যাব অনুপল? অঁ এতিয়া ক'ত যাম আমি? বুঢ়ীগাং যাওঁ এতিয়া, এই খোজকাঢ়ি। আপুনি খোজকাঢ়ি যাব? এই তাৰমানে পুৰা বিষ হৈছে কঁকালটো আপোনাৰ, হাতী চলাই সঁচা কথা কওক যে কামাখ্যা মন্দিৰত গৈছিলোঁ, দিনটো বাইক চলাইছোঁ, গোৱালপাৰালৈকে গৈছোঁ বাইকত, সেই তেতিয়াহে কঁকাল বিষাইছে। তিনিদিনলৈকে আমি হাতীটো চলোৱা নাছিলোঁ, মোৰ লগৰটো চলাইছিলে, বাঁৱতে হয় ঈশ্বৰ লক্ষীৰ মাহত। তিনিদিন মোৰ যোগালী হয়, মোৰ যোগালী হয়, মই ট্ৰেইনিং দিছোঁ, মই চব কৰিছোঁ। তোৰ যাব লাগে লাহে লাহে। এইটো ইয়াকো মই শিকাইছোঁ। আমাৰ অনুপলক তো ব'ল গৈ থাকোঁ, ব'লা তো আৰু গৈ থাকোঁ। মই বাইক ল'ম, আমাৰ গণেশ গোৱালাই মানে লাহে লাহে খোজকাঢ়ি যাব আৰু বাহাদুৰৰ লগত এনেকৈ নেজত ধৰি ধৰি গৈ থাকিব। তো ব'লক গৈ থাকোঁ। মোৰ বাইকখন যিহেতু আছে, বাইকখন লৈয়ে যাব লাগিব, উপায়টো নাই ন, বাইক এৰি থৈ যাব নোৱাৰি নহয়। তো ব'লক গৈ থাকোঁ লেহু গাঁৱৰ পৰা বুঢ়ীগাঙলৈ। আৰু আমি আগতে আহি গ'লোঁ। তো মোৰ পিছফালে আছিলে লক্ষী আৰু ভীম, আৰু লক্ষী আৰু ভীমৰ পিছফালে আছে বাহাদুৰ। তো বাহাদুৰ পিছত আহিব। তো লক্ষী আৰু ভীমক আগতে লৈ আহিলোঁ, এয়া লক্ষী আৰু ভীম। তো সিহঁতক আজি বিশ্বনাথ জিলাৰ এই বুঢ়ীগাং জুৰি নদীতে গা ধুৱাম, বৰ ধুনীয়া জেগা। তো এয়া ভীম আৰু লক্ষী। তো এতিয়া আৰু এয়া সিহঁতৰ ওপৰৰ পৰা চেইনবিলাক নমাই দিছে, চেইন নমাই ডিগি চিগি খুলি কৰি ধুনীয়াকৈ নদীত মেলি দিব, আৰু সিহঁতে ফূৰ্তি ফাৰ্তা কৰি থাকিব, গা ধুই থাকিব, খেলি থাকিব, ভাল পাব, বৰ ভাল পাব। তো সেয়াই আৰু। তো ঈশ্বৰীয়া দুলচি বস্তা খুলি আছে, এতিয়া চেইনো খুলি দিব, তাৰপিছত আৰু ধুনীয়াকৈ নমাই দিম। আৰু ভীমক কি খুৱাইছে? ভীমক নিমখীয়া বিস্কুট। অঁ এইয়া নামিলেই, ধাত 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 ধাত, আৰে পিছু পিছু পিছু। তোৱে আৰু লক্ষী আৰু ভীম নামিলে পানীত, চাওকচোন কিমান ধুনীয়াকৈ গা ধুই আছে গৰমত। আজি ৰ'দ নাই বাৰু, কিন্তু গৰমটো খুবেই বেছি। লক্ষী আৰু ভীম, লক্ষী ভীম। পানী মানে অৰুণাচলৰ পানী, এইবিলাক বৈ বৈ আহে জুৰিত, আৰু খুব চাফা পানী। তো পাহাৰৰ বালিবিলাক আহে কাৰণে অলপ ৰঙা ৰঙা দেখুৱাইছে বাৰু, কিন্তু এনে চাফা আছে পানী। তো ভীম চাওকচোন কেনেকৈ ডুবি আছে, এই চাওক কেনেকৈ ভীম ডুবি আছে। ভীম আৰু আমাৰ এইফালে
গণেশ গোৱালা আৰু ঈশ্বৰ জনে ঠাণ্ডাত কিবা মিৰিণ্ডা নে কিবা ফান্টা খাই আছে সিহঁতে। তো ভীম আৰু লক্ষীয়ে ধুনীয়াকৈ খেলি আছে। ভীম হে বেটা সেইফালে চা কথাই শুনে আৰু এতিয়া পানী পাইছে আৰু এনেও হাতীয়ে পানীত খেলি বেছি ভাল পায়, কাৰণ ইমান ডাঙৰ এটা জন্তু হাতী, তাৰ গাত মানুহতকৈ গৰম আৰু বেছি, সেইবুলি সিহঁতে গাত বেছিকৈ পানী মাৰে আৰু পানীও গৰমত বেছিকৈ খায়। কাৰণ যেতিয়া সিহঁতৰ বডিটো গৰম হয়, গৰম হোৱাৰ পিছত ভিতৰত মানে পেটৰ ভিতৰত ইমানেই পানী থাকে যে সুৰেৰে শুহি আকৌ গাত মাৰিব পাৰে। আমি মানুহে নোৱাৰোঁ, কিন্তু সিহঁতে পাৰে। সিহঁতৰ মানে এইটো বেলেগ এটা শক্তি, আমি মানুহে নোৱাৰোঁ। সিহঁতে আকৌ পেটৰ ভিতৰৰ পৰা পানী ওলাই আনি আকৌ গাত মাৰি দিয়ে, গাত গৰম লাগিলে। তেনেকুৱা হয় হাতী। ঠাণ্ডা দিনত নকৰে, গৰম দিনত বেছিকৈ মাৰে গাত পানী। আৰু ভীমে মানে ইমানেই ভাল পাইছে খেলি, কি ক'ম আৰু ভীমৰ কথা। চাওকচোন। আৰু ভীম আৰু লক্ষীৰ প্ৰায় বহুত সময় ধৰি গা ধুই আছে নদীত। গা ধুই এতিয়া গা ঠাণ্ডা পৰিলে, এতিয়া এইকাৰণে উঠি গ'ল আৰু ওপৰত। চাওকচোন, ওপৰত উঠি গ'ল, পাৰত উঠি গ'ল। আৰু এইফালে কওঁতে আমাৰ বাহাদুৰক লৈ আহিলে অনুপলে। এয়া বাহাদুৰ। আৰু বাহাদুৰ আহি পাই গ'ল। আৰু এতিয়া বাহাদুৰৰ দুলচি বস্তাবিলাক নমাই আছে ওপৰৰ পৰা, চেইনো খুলি দিব। তো ধুনীয়াকৈ একদম মুকলি কৰি দিব গোটেই গাটো, আৰু একদম বুঢ়ী গাঙত এইফালে নদীত নমাই দিব। লক্ষী আৰু ভীমৰ লগত, নিজৰ পৰিয়ালৰ লগত নমাই দিব আৰু গা ধুই থাকিব ধুনীয়াকৈ, উমলি জামলি খেলি থাকিব সিহঁতে পানীত। এই বাহাদুৰ চাওকচোন। আজি প্ৰথম আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, বাহাদুৰে নিজৰ পৰিয়ালৰ লগত একেলগে গা ধুব বুঢ়ীগাং নৈত। এইয়া বাহাদুৰ বৈঠা। আৰু অনুপলে মানে বাহাদুৰক চলাব পাৰেই ক'বলৈ গ'লে, কাৰণ সিহঁতৰ গাঁৱত সিয়েই চোৱা চিতা কৰি ৰাখে বাহাদুৰক। এইফালে বাহাদুৰক চাবলৈ, আমাৰ ভীম লক্ষীক চাবলৈ কিমান মানুহৰ ভিৰ চাওকচোন। এইটো আমাৰ আলি হুছেইনৰ ছাতি গণেশ গোৱালাৰ। আধা তাতে বৈ থাক, কথা ক'লে শুনিবি। এইয়া ধাতে আৰু বৈ থাক। আৰে হৈ গ'ল বাহাদুৰ, ৰ হৈ গ'ল। তই নিজেই ভাল পাবি, চেইনটো খুলি দিলে। এইয়া চাওকচোন, উঠিছে, কিমান প্ৰকাণ্ড দেখা গৈছে চাওকচোন। 12 ফুট 7 ইঞ্চি হাইট, এনেইতো নহয় ন, বহুত ওখ। হোৱা নাই, আকৌ মাৰা ৰ'ব। এইয়া পৰি গ'ল চেইন। এতিয়া আৰু বাহাদুৰ নামি যাব। এইফালে আমাৰ কওঁতে বাহাদুৰ এতিয়া নামিব লৈছেই পানীত, আৰু আহি যিহেতু মাত দিবলৈ গৈছে। ধুনীয়াকৈ মাত দিয়া বাহাদুৰ। তোমাৰ ল'ৰা আৰু তোমাৰ ঘৈণীয়েক আমি লগ খুৱাই দিছোঁ আজি বুঢ়ীগাং নৈত। এই চাওক, এয়া হ'ল লক্ষী আৰু ভীম, আৰু এয়া হ'ল আমাৰ বাহাদুৰ। মানে বাহাদুৰৰ পৰিয়ালৰ একেলগে লগ খোৱালোঁ আকৌ। তো বাহাদুৰ নদীত নামি আছে, চাওকচোন কেনেকৈ নামি আছে বাহাদুৰ। এইফালে লক্ষী আৰু ভীমো নামি আছে, সেয়া লক্ষী আৰু ভীম। আৰু এতিয়া আৰু বাহাদুৰ ইয়াতে বহি দিব, ধুনীয়াকৈ বহি দিব বাহাদুৰ। দা সেয়া বাহাদুৰ গৈ আছে এতিয়া ভীম আৰু লক্ষীৰ ওচৰলৈ। চাওক, এই বাহাদুৰ নেযা এইফালে, এই বাহাদুৰে শুঙি আছে। এইয়া চাওক, তিনিটা লগ খালে এতিয়া একেলগে, নিজৰ মাইকীক এতিয়া এনেকৈ শুঙিব, সুধিব যে কি কৰি আছ, কি খালি, কেনেকৈ আছ, কিবা কৰি আছ নেকি। আৰু চাওক বাহাদুৰে কেনেকৈ গা ধুইছে, হয়নে? এই চাওকচোন, চাওক ইমান ডাঙৰ এটা প্ৰকাণ্ড হাতী, আৰু চাওক বুঢ়ীগাং নৈত কেনেকৈ গা ধুইছে বাহাদুৰে। চাওক ইমান ধুনীয়াকৈ খেলে বাহাদুৰে। আৰু লক্ষী আৰু ভীম সেই পাৰ পাই গ'ল, আৰু বাহাদুৰে চাওকচোন নিজৰ দেহাটো কেনেকৈ ডুবাইছে পানীত। এই বাহাদুৰ ইমান ডাঙৰ হাতী, চাওক ইমান ধুনীয়াকৈ খেলিছে আমাৰ বুঢ়ীগাং নৈত, হয়নে? আমাৰ গা ধুইছে। আৰু এইফালে আঁতৰি দিয়ক, টাৰ্জেনক দেখো, এইটো টাৰ্জেন। আৰু এই বাহাদুৰ চাওক, বাহাদুৰে কেনেকৈ চাই, এই বেটা, এই আমাৰ বাহাদুৰ। আৰু ভীম আৰু লক্ষী সেই
চাওক একদম বাবাৰ ভিতৰত গৈ সোমালে আৰু এই আমাৰ বাহাদুৰ চাওক এই বাহাদুৰ এই কেনেকে খেলে বাহাদুৰ মজা 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 বাহাদুৰ গুড বয় আকৌ 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 এয়া উঠি দিলে এতিয়া নিজৰ 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 পৰিয়ালক পাই কিমান ফূৰ্তি বাহাদুৰ কি খেলিছে দেই পিছু 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 বাহাদুৰ পিছু পিছু বাহাদুৰ ফূৰ্তিত চাক লক্ষীক বিচাৰি আকৌ সিপাৰ পালেগে বাহাদুৰে যাব নিদিয়ে নেকি ক'ত যাব তাৰ মাইকীক সেইফালে সি লুকাই দিছে তাৰ মাইকীক লুকাই দিছে হে বাহাদুৰ বাহাদুৰ আজি বেলেগ মজা হে বাহাদুৰ বাহাদুৰে বাঁহপাত খাই আছে চাওক বাহাদুৰে বাঁহপাত খাই আছে ইমান সময় ধুনীয়াকে খেলিলে এতিয়া বাঁহপাত খাই চাওকচোন কিমান ডাঙৰ লাগে বাহাদুৰক ইমান দূৰৰ পৰা মই দেখুৱাইছো তথাপিও কিমান ডাঙৰ হয়নে বাহাদুৰ চাওকচোন সেইকাৰণে বাহাদুৰক ভাল লাগে বহুত ডাঙৰ হাতী বাহাদুৰ আৰু ৰামু আমাৰ বিশ্বনাথ আৰু শোণিতপুৰৰ বহুত ডাঙৰ মখনা হাতী দেই বহুত ডাঙৰ চাওক বাহাদুৰে কেনেকে চাই আছে চাওক কেনেকে বাঁহপাত খাই আছে আৰু এইফালে আমাৰ গণেশ গোৱালা ডুবিলে পানীত দেই আগতে জঁপিয়ালে ক'ত গৈ উঠে ঠিক নাই ঐ এইফালে পাথৰ আছে চাব দেই এইয়া সিপাৰ পালেগৈ ডাইৰেক্ট এয়া বাহাদুৰক আনিব গৈছে সিপাৰৰ পৰা আৰু এইফালে ঈশ্বৰৰ ডুবিলে এয়া ঈশ্বৰৰ ডুবিলে এয়া ঈশ্বৰে সাঁতুৰিব ভালকে নাজানে এয়া আৰু সেইফালে আমাৰ গণেশ গোৱালা আনিব গ'ল বাহাদুৰক এয়া পানীত পুৰা যুঁজি আছে সিহঁত আৰু ঈশ্বৰ তাৰ যেনে লক্ষী আৰু ভীমক আনিব গৈছে পানীত খেলোঁতে সিহঁতে সিপাৰ পালেগৈ মানে সিহঁতক আজাদি দিছোঁ যে ফূৰ্তি কৰ অলপ ফূৰ্তি কৰিব লাগে ন খালি থাকিলেই নহ'ব নহয় এতিয়া লক্ষী আৰু ভীমক ঈশ্বৰে বিচাৰি গৈছে সেই বাঁহবাৰীৰ ভিতৰত একদম ভিতৰত সোমাই গ'ল এইফালে জংঘল আছে অলপ খোৱা বোৱা আছে সিহঁতে খাই আছিলে তাতে যাবলৈ দিলোঁ এতিয়া আকৌ ঈশ্বৰে আনিব গৈছে আৰু এইফালে আমাৰ আলিদাই বাহাদুৰক আনি আছে আৰু এইফালে লক্ষী আৰু ভীমক লৈ আহিলে ঈশ্বৰে লৈ আহিলে লক্ষী আৰু ভীমক এয়া লক্ষী আৰু ভীমক ঈশ্বৰে লৈ আহিলে আজি বহুত হাঁহি পাইছে দেই মোৰ আৰু বাহাদুৰ সেইফালে গৈ পালে আৰু আমাৰ এইফালে গণেশ গোৱালাই আংকুশ এইফালে দলিয়াইছে পানীত বিচাৰি পোৱা নাই সাঁতুৰিছে আৰু পানীৰ সোঁতে বাৰে বাৰে লৈ যায় তাক এয়া এতিয়া ভীমা আৰু লক্ষী চাগে উঠি যাব পাৰক এইফালে ডুবিলে দেই এই ডুবিলে পাই গ'ল নেকি এই এতিয়া বিচাৰি আছে দেই আমাৰ গণেশ গোৱালা মানে বহুত সাঁতুৰিব পাৰে দেই এয়া পাই গ'ল মজা মজা বেলেগ সাঁতুৰিব পাৰে এয়া ভীম গ'ল লক্ষী ভীম গ'ল ভীমক লৈ গ'ল এই লক্ষী ভীমক লৈ গ'ল সুতে পানী চাওক ভীমে চাইছেনে নিজৰ মাকৰ নিজৰ সন্তানৰ ওপৰত কিমান মৰম চাইছেনে মানে পানীৰ সুতে লৈ যায় বুলি ভীমক লক্ষী চিয়া নাযায় বাৰে বাৰে চাইছেনে কেনেকৈ ধৰি ৰাখে এই চাওক যাব নিদিয়ে এতিয়া নিজৰ গাত লাগিব পানীৰ সুত আৰু চাওক কেনেকৈ লৈ আহিলে পাৰলে লক্ষীয়ে ভীমক আৰু বাহাদুৰ গৈ সেই দলঙৰ তলত গৈ পালে দেই এইয়া বাহাদুৰ এয়া ইমান সময়তো গৰম আছিলে ৰ'দ আছিলে বৰষুণ আৰম্ভ হ'ল আৰু গা চা তিতিলে গা ধুলোঁ আকৌ শুকুৱালোঁ তো বুঢ়ীগাং নৈত আৰু বিশ্বনাথ জিলাৰ ধুই লওঁ আৰু এই মোৰ লগত বাহাদুৰ বাহাদুৰ সেয়া আৰে চা এই আমাৰ বাহাদুৰ সেইফালে দেখুৱাই দিয়া ভীম আৰু লক্ষী এনেকৈ আছোঁ আৰু হাতীৰ লগত লাগি আৰু আপোনালোকে চাব মৰম চেনেহ দিব আমাৰ হাতীকেইটাক মোক দিব নালাগে আমাৰ হাতীকেইটাক দিলেই হ'ল আমাৰ হাতীকেইটাহে মৰম লগা আমিনো কিছু উপায় নাই আৰু হাতীকেইটাক গা ধুই আছে ধুনীয়াকৈ আমি গা ধুলোঁ আকৌ গা শুকুৱালোৱে তাৰ বাহিৰেও এতিয়া ভীম আৰু লক্ষী সেইফালে আছে আৰু মাতিব লাগিব চিয়া লক্ষী গা ধুই থাকক আমি অলপ বৰষুণ যেতিয়া বেছি পৰি আছে বৰষুণ পৰাৰ কাৰণে আমি অলপকৈ ৰখোঁ এইফালে আমাৰ হাতী মানুহখিনি আছে আমি তাতে গৈ ৰখোঁ বৰষুণ পৰি আছে উপায় নাই চাওক বাহাদুৰ প্ৰায় ৩-৪ ঘণ্টামান বুঢ়ীগাং
জুৰিৰ পানীতে জুৰি নদীতে গা ধুলে। গা ধোৱাৰ পিছত গাটো ঠাণ্ডা পৰিলে, এতিয়া খুব ভাল পালে বাহাদুৰে আজি। আৰু লগতে আমাৰ আলি হুছেইন মানে আমি গণেশ গোৱালা বুলি কওঁ, মানে গণেশ গোৱালাক ক'লে মানে ভাল পায় মানুহজনে। আলি হুছেইন লগতে আছে। আৰু এইফালে আছে আমাৰ লক্ষীৰ লগত ঈশ্বৰ, শিৱা আৰু এইফালে অনুপল। এতিয়া লক্ষী আৰু ভীমক লৈ যাব, তাৰ লক্ষীৰ মটৰৰ ওচৰলৈ লৈ যাব, তেতিয়া মানে নিজে নিজে উঠি আহিব। সি মানে বহুত টাইম হ'ল, 4 ঘণ্টামান গা ধুলে। এতিয়া গা ধুনীয়াকৈ ঠাণ্ডা পৰিলে, লক্ষীও গা ধুলে, আমিও অলপ টাইম বহিলোঁ। বৰষুণ পৰি আছে, ক'ত যাব চাওকচোন, বাহিৰত পূৰা বৰষুণ, মুখলধাৰ বৰষুণ পৰি আছে। তো আমিও হাতীৰ লগতে আছোঁ বৰ্তমান। আৰু এতিয়া বাহাদুৰ লাহে লাহে পাৰলৈ উঠিবলৈ ধৰিছে। আৰু লক্ষী আৰু ভীমক সেইফালে ঈশ্বৰে দুলচি বান্ধি আছে ডিঙিত, এইফালে বাহাদুৰ উঠিবলৈ লৈছে। তো এতিয়া লক্ষী গৈছে মানে বাহাদুৰক উঠাবলৈ। বাহাদুৰ মানে আহিবলৈ মন নাই, পানীতে খেলিবলৈ মন। এতিয়া লক্ষী আৰু ভীম গৈছে মানে তাৰ মতাক আনিবলৈ দেই। বাহাদুৰ আহিব নিবিচাৰে, বৰষুণ পৰি আছে, খেলি বৰ ভালো পাইছে। এতিয়া সন্ধিয়া হ'ব, আমি কলগছ ভাঙি থৈ আহিছোঁ বাৰু। এতিয়া মানে বাহাদুৰক লৈ আহিব লাগে আৰু। সেয়া লক্ষী আৰু ভীম। এতিয়া বাহাদুৰ এতিয়া তাৰ মাইকী লগত উঠি আহিব। বাহাদুৰে অলপ মানে কি কৰিলে, গা পা ধুলে ঠিকেই আছে, 3-4 ঘণ্টা, এতিয়া উঠিব নিবিচাৰে। এতিয়া লক্ষীক লগাই মানে উঠাম আৰু। বাহাদুৰ আহ, বাহাদুৰ আহ। বাহাদুৰ আহিবই বিচৰা নাই। আগেদা বাহাদুৰ আগেদা, অংকন নিদিবি দেই। বাহাদুৰৰ অংক দিছে। বাহাদুৰ আগেদা, যা শিৱা যা, ভীমক অলপ খেল দে পানীত। এতিয়া আকৌ গৈছে লক্ষী আৰু ভীম বাহাদুৰক আনিবলৈ। ভীম কি হ'ল বেটা, কি হ'ল? ভাত আৰু বাহাদুৰ মানে এতিয়া আৰু কি ক'ম, উঠাই নাই নহয়। আমাৰ মানে গণেশ গোৱালাই চেষ্টা কৰিছে উঠাবলৈ। বাহাদুৰ বাহাদুৰ মানে নাহেই আৰু। আমাৰ গণেশ গোৱালাই বহুত চেষ্টা কৰি আছে বাহাদুৰক উঠাবলৈ, এই নুঠেই আৰু। ভয় খুৱাইছে, কিবা কৰিছে না। বাহাদুৰ আৰু মানে কি হ'ল আজি নাজানো। বাহাদুৰ এনে আনদিনাখন বুঢ়ীগাং নদীত আহোঁ উঠি যায় লগে লগে, আজিহে উঠা নাই, কিবা কৰিছে আজি। আগেদা এতিয়া এয়া মানে আমাৰ গণেশ গোৱালা মানে আমাৰ আলি হুছেইন আৰু। এয়া এতিয়া চাওক, বৈত কৰাইছে বাহাদুৰক বৈত কৰাইছে। সেয়া বাহাদুৰ বৈত দিলে এতিয়া দেই, বাহাদুৰে বৈত দিলে। আৰু এইফালে লক্ষী আৰু ভীম আহি পাই গ'ল। এয়া পাৰত উঠিব। লক্ষী একো নাই দে, একো নাই। ক'ত গৈছিলোঁ এই জংঘলৰ ভিতৰত, নাযায় নহয়। আৰু এইফালে আমাৰ আলি হুছেইনে বাহাদুৰক গা ধুৱাই আছে। আপোনাক মানিছোঁ দেই, আপুনি ধুনীয়াকৈ সাঁতুৰিব পাৰে দেই, ধুনীয়াকৈ ডুবিব পাৰে বোলো। এইফালে গা ধুৱাই থাকক আমাৰ। মজা। এইয়া এতিয়া চাব, বাহাদুৰৰ পিঠিত আমাৰ গণেশ গোৱালা। এতিয়া উঠি দিব আকৌ, মাইল বুলি কৈছে যদি উঠি দিব। এয়া উঠি আছে চব। এয়া উঠি দিলে চব। ভাল লাগিল, যিহেতু বহুত টাইম গা ধুলে সিহঁতে, বহুত এনজয় মস্তি ফূৰ্তি কৰিলে সিহঁতে, ভাল লাগিল দেই। সিহঁতে গা ধোৱা হৈ গ'ল, এতিয়া পাৰত উঠিলেই। লক্ষী চেয়া, পিছু চেয়া, নেযায় চেয়া। তো ভাল লাগিল, সিহঁতে গা পা ধোৱা হ'ল। এতিয়া আমি গা ধুম, ঈশ্বৰে গা ধুম। ঈশ্বৰ কি হ'ল আজি, লক্ষী আৰু ভীম ক'ত গৈছিলে? লৈ আহা পাব এইফালে। তো আমি অলপ গা পা ধুই লওঁ, আপোনালোকক তাৰপিছত দেখুৱাই আছোঁ দেই। আৰু লক্ষীক আগত লৈ যোৱা হ'ল। সেইফালে ঘৰত কোনোবাই কিবা খুৱাই আছে লক্ষীক, ভীমকল, তৰমুজ কিবা কিবি খুৱাই আছে। আৰু এইফালে বাহাদুৰক এতিয়া উঠাই লৈ আহিলে, লগত আছে ঈশ্বৰ আৰু ওপৰত আছে আমাৰ গণেশ গোৱালা। বহুত টাইম পিছত লক্ষী আজি বাহাদুৰে বহুত ভাল পালে, ইমান টাইম নদীত গা ধুলে। 4 ঘণ্টামান গা ধুৱালোঁ তাক, বৰষুণ পৰি আছিল, আমি কেনেকৈ যাওঁ বৰষুণত, সেই বুলি তাক পানীতে নমাই থ'লোঁ। গা পা ধুই উঠিবই নিবিচাৰে। পিছত আৰু অলপ ভয় চয় খুৱাই উঠালোঁ বাৰু বাহাদুৰক।
চাকচোন গাত বালি চালি আছে এতিয়াও। আৰু এয়া বাহাদুৰ এতিয়া উঠিলেই পাৰত গা পা ধুই। এতিয়া আমাৰ গণেশ গোৱালাই দুলচি বান্ধি আছে। গা পা আকৌ ধুই ল'ব দেই। তো এইফালে দুলচি বান্ধি থাকক আমাৰ বাহাদুৰক, আৰু এইফালে ভীমক আৰু লক্ষীক দেখুৱাওক। ভীমক বিস্কুট খাব নালাগে, তোমাক কল খুৱাইছো নহয়। লক্ষী ল, এইফালে ল, এয়া লক্ষী কৰি দিছে। আৰু লক্ষী আৰু ভীমক গা পা ধুৱাই ধুনীয়া কৰি তো এতিয়া লাহে লাহে গৈ থাকিম আৰু বিশ্বনাথ চাৰিআলিলৈকে। আৰু আমাৰ বাহাদুৰ মাত্ৰ উঠিলে, লক্ষী কেতিয়াবাই উঠিলে, তো গা পা ধোৱালো সিহঁতক। তো লাহে লাহে আৰু যাবই লাগে, সময় হ'লেই যিহেতু আবেলি হ'লেই। বহুত টাইম গা ধোৱালোঁ, বৰষুণ 3-4 ঘণ্টামান একদম মুহলধাৰ বৰষুণ পৰি আছিলে, কমিবলৈ নামেই নলয়। কমিলে এতিয়া সিহঁতি গা পা ধুৱাই উঠাই লাহে লাহে গৈ থাকোঁ। তো আপোনালোকে ভিডিঅ'টো চাব আগৰ ভাল পাব। ইয়াৰ পৰা বাই বাই দিলোঁ।